Hello friends, SCERT Assam অৰ্থাৎ DLEDৰ যোনটো প্ৰি এণ্ট্ৰি টেষ্ট PET 2025 হৈছিলে সেইটো ৰিজাল্ট ইতিমধ্যে যোৱাকালি ডিক্লেয়াৰ কৰিছে। যদি আপোনালোকে ৰিজাল্টটো এতিয়ালৈকে চোৱা নাই সেই ৰিজাল্টটো আপুনি ডাউনলোড অপশ্যনটো ক্লিক কৰি চাব পাৰে। ৱেবছাইটটো চাই ল'ব SCERTPET.co.in এইটো ৱেবছাইটত গৈ এইটো পেজ অ'পেন হ'ব। পেজটো অ'পেন হোৱাৰ পাছত আপোনালোকে যোনটো ডাউনলোড অপশ্যন আছে ৰিজাল্ট অফ প্ৰি এণ্ট্ৰি টেষ্ট সেইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ অ'পেন হ'ব। আপোনালোকে যোনটো ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে বা যোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে এক্সামটো দিছিলে সেই ডিষ্ট্ৰিক্টটোৰ ছাইডত যোনটো ডাউনলোড অপশ্যনছ আছে সেই অপশ্যনটো ক্লিক কৰিব। গতিকে মোৰ যিহেতু নগাঁও আছিলে এইটো ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ধৰণৰ এটা পেজ অ'পেন হ'ব। নগাঁৱৰ টোটেল 38টা পেজেছৰ এটা PDF লোড হৈছে। ইয়াত আপোনালোকৰ নাম থাকিব। নামটোৰ যদি চোৱা নাই এতিয়ালৈকে নামটো চাই ল'ব। তাৰপিছত আমি চাম যে তাৰ পিছৰ প্ৰচেছবিলাক কেনেকুৱা ধৰণৰ। তাৰ প্ৰচেছবিলাক আপোনালোকে যদি গোটেই প্ৰচেছটো চাব বিচাৰে যে শিডিউল অফ এণ্টায়াৰ এডমিশ্যন প্ৰচেছ সেইটো কাৰণে আপোনালোকে যোনটো এইটোত দিয়া আছে এই অপশ্যনটো সেইটো ক্লিক কৰিব। যোনটো ডাউনলোড অপশ্যনটো ক্লিক কৰাৰ পাছত আপোনালোকে এইটো পেজ অ'পেন হ'ব। আপোনালোকৰ এই পেজটো অ'পেন হোৱাৰ পাছত আপোনালোকে সকলোবোৰ ইম্পৰ্টেণ্ট ডেটছ ইয়াত চাব পাৰিব যে কেতিয়া কি আছিলে, মানে এপ্লিকেশ্যন ছাবমিশ্যনৰ পৰা একেবাৰে আপোনাৰ ফাইনেল ৰিজাল্টৰলৈকে যোনবোৰ ডেট থাকিব সেই ডেটবোৰ ইয়াতে মেনশ্যন কৰা আছে। এইবোৰতো ইতিমধ্যে হৈ গৈছে, এইবোৰ চাই আপোনাৰ দৰকাৰ নাই। গতিকে আপোনালোকে এইটো চাব পাৰে। ডেট অফ ডিক্লেৰেশ্যন অফ ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ কৰা হৈছে, 28 জুলাইত ডিক্লেয়াৰ কৰা হৈছে। 28 জুলাইত ৰিজাল্টটো ডিক্লেয়াৰ কৰিছে। ডিক্লেয়াৰ কৰাৰ পাছত যদি আপোনালোকৰ নাম আছে সেই ৰিজাল্ট শ্বীটত, গতিকে অনলাইন কাউন্সেলিং ফাৰ্ষ্ট ফেজ ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। যোনটো আজিৰ পৰা ষ্টাৰ্ট হৈছে 29 জুলাইৰ পৰা, এইটো চলিব 1 আগষ্টলৈকে চলিব। এইটো এটা ইম্পৰ্টেণ্ট প্ৰচেছ হয়। গতিকে ইট ইজ মেণ্ডেটৰী ফৰ দ্য কেণ্ডিডেটছ টু পাৰ্টিচিপেট ইন অনলাইন কাউন্সেলিং। অ'কে, অনলাইন কাউন্সেলিঙত পাৰ্টিচিপেশ্যনটো মেণ্ডেটৰী হয় সকলোবোৰ কেণ্ডিডেটৰ কাৰণে। গতিকে এই কাউন্সেলিঙতে আপোনালোকে ইনষ্টিটিউট ছিলেক্ট কৰিব লাগিব যে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কোনখন ইনষ্টিটিউটক দিয়ে আৰু ছেকেণ্ড প্ৰিফাৰেঞ্চ ক'ত দিয়ে। গতিকে এইটো বহুত এটা ইম্পৰ্টেণ্ট প্ৰচেছ। যদিহে আপোনাৰ মাৰ্কছ যদি হাইও হয়, যদিহে আপোনালোকে কাউন্সেলিং নকৰে তেন্তে আপোনালোকৰ এডমিশ্যন নহ'ব। গতিকে এইটো ইম্পৰ্টেণ্ট প্ৰচেছ হয় যোনটো 29ৰ পৰা ষ্টাৰ্ট হৈ গ'ল আৰু 1 তাৰিখলৈকে থাকিব। এইটো ফাৰ্ষ্ট ফেজ হয়। ফাৰ্ষ্ট ফেজ কাউন্সেলিং আপোনাৰ 2টা ৰাউণ্ডত হ'ব। 2টা ৰাউণ্ডত আপোনাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব। ৰিজাল্ট অফ এলটমেণ্ট অফ ইনষ্টিটিউট অফ ৰাউণ্ড 1 এইটো ডিক্লেয়াৰ কৰিব 4 তাৰিখে, 4 আগষ্টত আপোনাৰ এইটো ৰিজাল্টটো ডিক্লেয়াৰ কৰা হ'ব। গতিকে আপোনালোকে কাউন্সেলিং ষ্টাৰ্ট কৰি দিয়ক, কাউন্সেলিং কৰিব ষ্টাৰ্ট কৰক। তাৰপিছত ফিজিকেল এডমিশ্যন উইথ দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন ইন দ্য এলটেড ইনষ্টিটিউট উইথ পে'মেণ্ট অফ এডমিশ্যন ফিজ। গতিকে আপোনালোকৰ যদি নাম আহে ৰাউণ্ড 1ত এলটমেণ্ট অফ ইনষ্টিটিউটত, গতিকে আপোনালোকে ফিজিকেল এডমিশ্যনৰ কাৰণে যাব লাগিব। যোনখন ইনষ্টিটিউটত আপোনাৰ নামটো আহে উইথ আপোনাৰ ফিজিকেল ডকুমেণ্ট লৈ যাব লাগিব ভেৰিফিকেশ্যনৰ কাৰণে আৰু এডমিশ্যন ফিজ তাতে পে' কৰিব লাগিব। সেইটো থাকিব আপোনাৰ 5 তাৰিখৰ পৰা 7 তাৰিখলৈকে। 5 আগষ্টৰ পৰা 7 আগষ্টলৈকে আপোনাৰ ফিজিকেল এডমিশ্যন উইথ ডকুমেণ্ট ভেৰিফিকেশ্যন চলিব। ৰাউণ্ড 1ৰ যোনটো এলটমেণ্ট অফ ইনষ্টিটিউটৰ ৰাউণ্ডটো হ'ব হৈ গ'ল। তাৰপিছত আপোনালোকৰ যদি সেই ৰাউণ্ড 1ৰ যদি কিবা ভেকেঞ্চি থাকি যায় তেন্তে ৰেচপেক্টিভ ইনষ্টিটিউটে সেইটো ভেকেঞ্চি লিষ্ট পাব্লিছ কৰিব 8 আগষ্টত পাব্লিছ কৰিব বিফ'ৰ 5 PM। অ'কে, পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট 9/8/2025 লিষ্টটো পাব্লিছ কৰিব ভেকেঞ্চি লিষ্টটো। তাৰপিছত ছেকেণ্ড ৰাউণ্ডৰ যোনটো ৰিজাল্ট হ'ব সেইটো ডিক্লেয়াৰ কৰিব 11/8/2025 তাৰিখে। ছেকেণ্ড ৰাউণ্ডৰ যোনটো ৰিজাল্ট সেইটো ডিক্লেয়াৰ কৰিব, যোনটো এলটমেণ্ট অফ ইনষ্টিটিউটৰ ছেকেণ্ড ৰাউণ্ডটো হয়। অ'কে, তাৰপিছত আপোনাৰ সেই ছেকেণ্ড ৰাউণ্ডৰ ফিজিকেল এডমিশ্যন উইথ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেটটো হ'ব 12 তাৰিখ, 12 আগষ্ট। ডেটবোৰ সকলোবোৰ চাই ল'ব। গতিকে বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত যোনটো ওপৰত আছিলে ৰাউণ্ড 1ত সেই একেধৰণে অনলাইন ছাবমিশ্যন অফ দ্য এডমিশ্যন ৰিপৰ্ট এণ্ড ভেকেঞ্চি লিষ্ট বাই দ্য ৰেচপেক্টিভ ইনষ্টিটিউট কেতিয়া কৰিব, 13 তাৰিখে কৰিব। ৰাউণ্ড 2ৰ কাৰণে 13 তাৰিখে কৰিব 5টা বজাৰ আগত। অ'কে, তাৰপিছত পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট ৰাউণ্ড 2ৰ কাৰণে 14 আগষ্টত আপোনাৰ ভেকেঞ্চি লিষ্ট পাব্লিছ কৰিব যদিহে ভেকেঞ্চি খালী ৰৈ গৈছে। তাৰপিছত অনলাইন কাউন্সেলিং ছেকেণ্ড ফেজটো হ'ব। ছেকেণ্ড ফেজটোৰ কাৰণে আপোনালোকে ডেটটো হ'ল 16/8/2025। 16 আগষ্টত আপোনাৰ ছেকেণ্ড ফেজ কাউন্সেলিং ষ্টাৰ্ট হ'ব ছাবজেক্ট টু এভেইলেবিলিটি অফ ছিটছ।
কিমানটা সিট এভেইলেবল আছে সেইটো হিচাপত আপোনাৰ এই ধৰণৰ সেকেন্ড ফেজ কাউন্সেলিংটো ষ্টাৰ্ট হ'ব তাৰপিছত ৰিজাল্ট অফ এলটমেণ্ট অফ ইনষ্টিটিউট ৰাউণ্ড 3টো হ'ব আপোনাৰ সেকেন্ড ফেজ কাউন্সেলিঙৰ কাৰণে সেইটো হ'ব 18 তাৰিখে 18/8/2025 তাৰিখে আপোনাৰ ৰিজাল্টটো হ'ব ৰিজাল্টটো ডিক্লেয়াৰ কৰিব ৰাউণ্ড 3 সেকেন্ড ফেজ কাউন্সেলিঙৰ তাৰপিছত ফিজিকেল এডমিশ্যন উইথ ডকুমেণ্ট ভেৰিফিকেশ্যন ইন দ্য এলটেড ইনষ্টিটিউট উইথ পে'মেণ্ট অফ এডমিশ্যন ফিজ ফিজিকেল এডমিশ্যনৰ কাৰণে আপোনালোকে সেই ইনষ্টিটিউট যাব লাগিব আৰু ফি পে'মেণ্ট কৰিব লাগিব 19 তাৰিখে ওকে 19/8/2025 তাৰপাছত অনলাইন এডমিশ্যন অফ এডমিশ্যন ৰিপৰ্ট এণ্ড ভেকেঞ্চি লিষ্ট পাব্লিছ বাই দ্য ৰেছপেক্টিভ ইনষ্টিটিউট এইটো আপোনাৰ সেকেন্ড ফেজ ভেৰিফিকেশ্যনৰ সেকেন্ড ফেজ আপোনাৰ অনলাইন কাউন্সেলিঙৰ 20 তাৰিখে 20 আগষ্টত বিফৰ 5 PM ৰেছপেক্টিভ ইনষ্টিটিউটে সেইটো পাব্লিছ কৰিব তাৰপিছত পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট সেই ভেকেঞ্চি যিমানটা ভেকেঞ্চি ৰৈ গৈছে সেইটো পাব্লিছ কৰিব 21 তাৰিখে 21/8/2025 তাৰিখে গতিকে বুজি পালে এইখনেই আপোনাৰ শিডিউল আছিলে DLED এডমিশ্যনৰ আৰু সকলোবোৰ ইম্পৰ্টেণ্ট ডেটছৰ বিষয়ে মই আপোনালোকক জনাই দিছোঁ আৰু অনলাইন কাউন্সেলিং যিহেতু ষ্টাৰ্ট হৈ গৈছে আপোনালোকে সেইটো কৰিব লাগিব যিমান সোনকালে পাৰে কৰা ষ্টাৰ্ট কৰক গতিকে লাষ্টৰ দিনলৈ বাট চাই থাকিব যদিহে লাষ্টৰ দিনলৈ চাই থাকে তেন্তে আপোনাৰ যথেষ্ট ছাৰ্ভাৰ ইছ্যু দেখা দিয়ে গতিকে আজি কৰিব পাৰে আজি আপোনাৰ যিহেতু ষ্টাৰ্ট হৈছে নোট এটা দিছে ইয়াত dates mentioned in the above schedule may be changed in due course of time ডেটবোৰ কেতিয়াবা চেঞ্জো কৰিব পাৰে all concerned are advised to visit website গতিকে আপোনালোকে ৱেবছাইটটো ভিজিট কৰি থাকিব যোনটো scertpet.co.in from time to time গতিকে লেটেষ্ট আপডেটবোৰৰ কাৰণে আপোনালোকে এই পেজ অৰ্থাৎ এই যোনটো ৱেবছাইটটো ভিজিট কৰি থাকিব further round of the admission will be notified after completion of the admission process round 3 subject to availability গতিকে আপোনাৰ আৰু যদি কিবা নটিফিকেশ্যন আছে সেইটো জনাব আপোনাৰ যেতিয়া সেকেন্ড ফেজ কাউন্সেলিং আৰু ৰাউণ্ড 3 এডমিশ্যন প্ৰচেছটো কমপ্লিট হ'ব গতিকে থ্যাংক ইউ সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লাইক কমেণ্ট কৰিব যদিহে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে থ্যাংক ইউ